কামৰূপৰ গৰৈমাৰীৰ শিঙিমাৰীৰ হাবি আদৰ্শ গাঁৱত প্ৰায় অৰ্ধলক্ষাধিক টকা ব্যয়েৰে 4টাকৈ উন্নয়নমূলক আঁচনিৰ শিলান্যাস। আঁচনি 4টা আধাৰশিলা স্থাপন কৰে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰাকিবুদ্দিন আহমেদ আৰু কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই। অসম আদৰ্শ গ্ৰাম যোজনাৰ অধীনত শিঙিমাৰীৰ 21 লাখ টকা ব্যয় সাপেক্ষে ৰাজহুৱা গৃহ নিৰ্মাণ আৰু 7 লাখ টকা ব্যয় সাপেক্ষে ছলাৰ লাইট শিঙিমাৰী হাবি ঈদগাহ ফিল্ডৰ পৰা লামপাৰা গৰৈমাৰী গড়কাপ্তানি পথলৈ যোৱা 14 লাখ টকা ব্যয়েৰে পেপাৰ ব্লক 5 লাখ টকা ব্যয়েৰে শিঙিমাৰী ভগনীয়া প্ৰাথমিক বিদ্যালয়ৰ অতিৰিক্ত ক্লাছৰুম স্থাপনৰ সৈতে 4খন আঁচনিৰ শুভাৰম্ভ কৰে। শিলান্যাস অনুষ্ঠানত গৰৈমাৰীৰ ৰাজহ চক্ৰ বিষয়া সমীৰ চৌধুৰীৰ সৈতে বিভাগীয় বিষয়াসকল অংশগ্ৰহণ কৰে। যে আয়ুক্ত কামৰূপ জিলাৰ আয়ুক্ত মহোদয় ডাঙৰীয়াৰ উপস্থিতিত আমি শিঙিমাৰী হাবি মডেল ভিলেজ আৰু ইতিমধ্যে কুকুৰমাৰাৰ ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজ আৰম্ভ হৈছে। ছয়গাঁও সমষ্টিত আমাৰ কুকুৰমাৰা আৰু শিঙিমাৰী হাবি দুইখনকে মডেল ভিলেজ হিচাপে চিহ্নিত কৰা হৈছে। যোৱা সময়ত আমি 50 লক্ষ টকাৰ কাম কৰিলোঁ আৰু আজিৰ এই পবিত্ৰ দিনটোত আয়ুক্ত মহোদয়ৰ তত্ত্বাৱধানত তেখেতৰ নিৰ্দেশত আমি আজি আৰু 50 লাখ টকাৰ কাম আগবঢ়াই আছোঁ আৰু অনাগত কেইটামান বছৰৰ ভিতৰত আৰু আমি 4 কোটি টকা ইয়াত ব্যয় কৰিম। আৰু আপোনালোকৰ এটা বৃহৎ দাবী আছিল সন্মুখৰ ৰাস্তাটো গৰৈমাৰীলৈকে মুখ্যমন্ত্ৰী পকীপথ আঁচনিৰ জৰিয়তে আমি 10 কোটি টকা আবণ্টন কৰি ইতিমধ্যে কাম আৰম্ভ কৰিছোঁ। ইয়াত আপোনালোকে ফায়াৰ ষ্টেচনৰ দাবী আছিল, তাক আমি কৰি আছোঁ। APDCLৰ ষ্টেচনৰ দাবী আছিল, আমি ইতিমধ্যে কৰি আছোঁ। বিভিন্ন সংযোজনেৰে মথাউৰিত আপোনালোকে দেখা পাইছে 172 কোটি টকাৰ প্ৰজেক্ট শেষ কৰি আকৌ আমি 14 কোটি আকৌ 12 কোটি টকাৰ ইতিমধ্যে পকীপথ শেষ কৰি যোৱাকালি কেইটামান দিনৰ পৰা আচলপাৰাৰ গভীৰ অঞ্চলত আমি ইৰ'শ্যন প্ৰটেকশ্যনৰ কামো আৰম্ভ কৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। বিভিন্ন উন্নয়নেৰে এই সমষ্টিক আগুৱাই লৈ যোৱা হ'ব আৰু চৰকাৰৰ সংশ্লিষ্ট প্ৰত্যেকটো বিভাগক বিশেষ কৰি আমাৰ আয়ুক্ত হেড অফিচ কামৰূপৰ যিদৰে আমাক সকলো ফালৰ পৰা আমাক সহায় সহযোগিতা কৰিছে তেওঁলোক ধন্যবাদৰ পাত্ৰ। আৰু আমি সকলোকে আহ্বান জনাম সততাৰে যাতে স্কিমবিলাক সমাপন কৰা হয়, ৰাইজক যাতে ইয়াত সংযোজন কৰা হয়। অনাগত সময়ত প্ৰত্যেকটো ক্ষেত্ৰত ট্ৰান্সপাৰেণ্টলি আমি যাতে কৰিব পাৰোঁ। কস্তুৰবা বালিকা বিদ্যালয়ত আয়ুক্ত মহোদয়ৰ তত্ত্বাৱধানত এটা অনুষ্ঠান আছে, ছাত্ৰ ছাত্ৰীসকলক লৈ আমি তালৈ যাব লাগিব। এটা অনুষ্ঠান কৰি আমি তালৈ যাম। আপোনালোকৰ পৰা আমি সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। গৰৈমাৰীৰ পৰা বুলবুল হাছানৰ ৰিপৰ্ট, আছাম এনি নিউজ।